এয়া মৌচুমৰ চাবোনবোৰ বনাই থকা হৈছে। এইবোৰ মানে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত ছাপ্লাই যায় আমাৰ। এনেকৈ বিভিন্ন ধৰণৰ চাবোনবোৰ যেনেকৈ এল'ভেৰা, নিম, চাৰ্কুল, কেঁচা হালধি এইবিলাক সকলোবোৰ চাবোন আমাৰ ইণ্ডাষ্ট্ৰিত বনোৱা হয় আৰু বিভিন্ন ডিষ্ট্ৰিক্টলৈ বা বৰপেটাতো আমাৰ চেল কৰা হয়। যদি আপোনালোকেও এনেকৈ বনাই সৰুকৈ ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবে, আমিও ঘৰৰ পৰাই আৰম্ভ কৰিছিলোঁ আৰু এতিয়া আৰু বাৰু বহলভাৱে আমি কৰি আছোঁ। যদি আপোনালোকেও এনেকৈ কৰিম বুলি ভাবে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। এনেকৈ ধুনীয়া কৰি চাবোনবোৰ বিভিন্ন ধৰণৰ চাবোনবোৰ বনাই একদম সঠিক জোখ মাখত বনাই ধুনীয়া কৰি ব্যৱসায়বোৰ কৰি থাকিব পাৰে। এনেকৈ বনোৱা হয়। এনেকৈ চাবোনবোৰ চব বেজবোৰ মেল কৰি সঠিক জোখ মাখত ধুনীয়া কৰি জোখ মাখত বনোৱা হয়। এইটো এল'ভেৰাৰ হয়। এল'ভেৰাৰ চাবোনটো একদম ধুনীয়া, ট্ৰেন্সপেৰেণ্ট আৰু একদম ভাল কোৱালিটিৰ চব বেজ আমি ব্যৱহাৰ কৰোঁ। আপোনালোকেও একদম ভাল কোৱালিটিৰ চব বেজ ল'ব বিচাৰিলে জনাব। আপোনালোকে এই চাবোনৰ প্ৰশিক্ষণটো অনলাইন যোগেও ল'ব পাৰিব। মৌচুমৰ চাবোন হয়। এইবোৰ বিভিন্ন ডিষ্ট্ৰিক্টত ছাপ্লাই যায় আৰু হোটেল আদিতো এইবোৰ চাবোন দিয়া হয়। বিভিন্ন ডিষ্ট্ৰিক্টত এই চাবোনবোৰ আমাৰ গৈ আছে। নমস্কাৰ জনাইছোঁ সকলোকে। মই দীপশিখাই আপোনালোকক মৌচুম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাব গৈ আছোঁ আমাৰ হৈ যোৱা প্ৰশিক্ষণ এটাৰ কিছু মুহূৰ্ত। আৰু তেওঁলোক আহিছিল নলবাৰীৰ পৰা। তেওঁলোক আহি প্ৰশিক্ষণটো লৈ প্ৰতিক্ৰিয়া কেনেকুৱা সেইখিনিও আপোনালোকক দেখুৱাম। চাই থাকিবচোন ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু আপোনালোকেও যদি কোনোবাই আহিব বিচাৰে বৰপেটা টাউনলৈকে, তেনেহ'লে আহি কিনে আমাৰ পৰা চাবোনৰ প্ৰশিক্ষণটো লৈ আপোনালোকেও এই চাবোনৰ ব্যৱসায়টো কৰিব পাৰে। এইটো বহুত ভালকৈ চলি থকা ব্যৱসায়। মানে কি, এইটো ব্যৱসায়ৰ লগত আমি আজি 5 বছৰে জড়িত হৈ আছোঁ। আমাৰ লগত বহুতখিনি পুৰুষ মহিলা অনলাইন হওক বা অফলাইন হওক প্ৰশিক্ষণ লৈ আমাৰ লগত জড়িত হৈ তেওঁলোকে এতিয়া ব্যৱসায়বোৰ ধুনীয়াকৈ কৰি আছে। এতিয়া আপোনালোকেও যদি কোনোবাই ভাবি আছে যে কি চাবোনৰ ব্যৱসায়টো কৰিব বা কৰিম বুলি ভাবি আছে বা কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আৰু আপোনালোকে যদি আহিব অসুবিধা হয়, বৰপেটা টাউনলৈকে আহি কিনে প্ৰশিক্ষণটো ল'বলৈ অসুবিধা হয়, তেতিয়াহ'লে অনলাইন যোগে আমাৰ পৰা ধুনীয়াকৈ আপোনালোকে প্ৰশিক্ষণটো ল'ব পাৰে। এতিয়া আমি এই ব্যৱসায়টোৰ লগত জড়িত হৈ থাকিব আজি 5 বছৰ হ'ল। আমি 5 বছৰত ধুনীয়াকৈ ব্যৱসায়টো কৰি আছোঁ আৰু বহুতখিনি পুৰুষ আৰু মহিলাক ইতিমধ্যে স্বাৱলম্বী কৰাইছোঁ। মানে কি, আমি প্ৰশিক্ষণ দি আমাৰ পৰা ৰ মেটেৰিয়েল লৈছে আৰু তেওঁলোকে ব্যৱসায়বোৰ এতিয়া ধুনীয়াকৈ কৰি আছে। এতিয়া আপোনালোকে নোৱাৰাৰ কি কাৰণ থাকিব পাৰে, ভাবি চাওকচোন। আমি পাৰিছোঁ বা আমাৰ লগত জড়িত হৈ বহুতখিনি পুৰুষ মহিলাই এইটো ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপোনালোকে কিয় নোৱাৰিব? ঘৰৰ আজৰি কামখিনি কৰি আপোনালোকে যিখিনি আজৰি সময় আছে সেইখিনি সময়ত বনাই কিনে ধুনীয়াকৈ হাউচ ৱাইফখিনিও এইটো ব্যৱসায় কৰিব পাৰে। আৰু আমাৰ যিখিনি নিবনুৱা আছে, নিবনুৱাখিনিতো এইটো ব্যৱসায় একদম ভালদৰে কৰি থাকিব পাৰে। যদি বিচাৰে একদম কম মূলধন লৈ কিনে কৰিব পৰা ব্যৱসায়, একেবাৰে কম মূলধন লৈ আপোনালোকে আৰম্ভ কৰিব পাৰে। যদি বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আমি সম্পূৰ্ণখিনি আপোনালোকক দেখাই দিয়াৰ লগতে আৰু আপোনালোকে মাৰ্কেটখন কেনেকৈ ল'ব বা মাৰ্কেটিং কেনেকৈ কৰিব, ব্যৱসায়টো আগবঢ়াই কেনেকৈ নিব, বা আপোনালোকে যদি ব্যৱসায়টো কৰি আছে তেতিয়াহ'লে ব্যৱসায়টো ডাঙৰ কৰিবলৈ, বহলভাৱে কৰিবলৈ যদি লোন আদিৰ প্ৰয়োজন হয়, কেনেকৈ ক'ত এপ্লাই কৰিব, গোটেইখিনি আপোনালোকক বুজাই দিয়া হয় বা কোৱা হয়। যদি বিচাৰে আমাৰ লগত মানে জড়িত হৈ কিনে ব্যৱসায় কৰিবলৈ বা আগবাঢ়ি যাবলৈ, স্বাৱলম্বী হ'বলৈ, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি একদম 100% আপোনালোকক ছাপোৰ্ট কৰাৰ লগতে আমাৰ পৰা যিখিনি একদম ভাল কোৱালিটিৰ ৰ মেটেৰিয়েল আপোনালোকে ল'ব পাৰিব। এতিয়া চাব, আপোনালোকে ব্যৱসায় কৰিবলৈ আমাৰ যিখিনি এই মেচিন মেড চাবোন, যে বেলেগ বেলেগ যি দোকানত কিনিব পায় 10 টকীয়া 20 টকীয়া চাবোনবোৰ, বা আমাৰ চাবোনখিনিৰ লগত ডিফাৰেঞ্চ থাকিব লাগিব। এতিয়া আমাৰ চাবোনখিনি মানুহে ভাল পালেহে ল'ব, নহ'লেতো সেই 10 টকীয়া চাবোনটো ফেনৰ কাৰণে যিটো লয় সেইটোৱে ইউজ কৰি আছে ইমান দিনে। এতিয়া আপোনালোকে যদি কোৱালিটি মেইনটেইন কৰে বা আপোনালোকে জোখ মাখত ধুনীয়া কৰি বনাই কিনে আপোনালোকে ব্যৱসায় কৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনত কাম কৰিব। স্কিনত কাম কৰিলে ব্যৱসায়টো চলিব। এতিয়া চলাৰ সেইখিনিৰ কাৰণে আপোনালোকে জোখ মাখটো সঠিকভাৱে জানিব লাগিব আৰু আপোনালোকে একদম ভাল কোৱালিটিৰ মানে কি ৰ মেটেৰিয়েল ব্যৱহাৰ কৰিব লাগিব। কোৱালিটিও বহুত থাকে। আপোনাৰ ৰ মেটেৰিয়েলৰ কিছুমানে নাজানে, কোৱালিটি বহুত ধৰণৰ থাকে। আপোনালোকে একদম ভাল কোৱালিটিৰ চব বেছ হওক বা অন্য যিখিনি বস্তু তাত এড কৰা হয়, সেইখিনি আপোনালোকে একদম ভাল কোৱালিটিৰ ব্যৱহাৰ কৰিলেহে মানুহে ভাল পাব। মানুহে ভাল পালে আপোনালোকৰ নিজৰ ব্ৰেণ্ডটো আগুৱাই যাব বা ব্যৱসায়টো আগুৱাই যাব। এতিয়া সেইখিনি জানিবৰ কাৰণে বা আপোনালোকে ভাল কোৱালিটিৰ বস্তু ল'বলৈ বা আপোনালোকে সঠিক জোখ মাখটো জানি ব্যৱসায় কৰিবলৈ আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি ধুনীয়াকৈ আপোনালোকক গোটেইখিনি শিকাই দি আগবঢ়াই নিয়া মানে কি গোটেইখিনি হেল্প পাব আমাৰ পৰা। যদি বিচাৰে যোগাযোগ কৰিব, স্ক্ৰীনত নাম্বাৰটো দিয়া আছে। এতিয়া চাই থাকিবচোন ভিডিঅ'টো স্কিপ নকৰাকৈ।
আৰু বহুতে সুধি থাকে যে কি চাবোনটো বনাই মানে যোনে নতুনকৈ কৰিব বিচাৰে আৰু ইউটিউবত চাই তেওঁলোকে বনায় চাবোনটো বনাই ঘামি যায় বা ঢিলা হয় এইবোৰ অসুবিধা লৈ ফোন কৰে বা কমেণ্ট কৰে। তেওঁলোকক মই জনাব বিচাৰোঁ যে কি আপোনালোকে যদি ব্যৱসায় কৰিম বুলি ভাবে তেতিয়াহ'লে ইউটিউবত চাই কেতিয়াও পাৰফেক্ট হ'ব নোৱাৰে। কাৰণ আপোনালোকে ভাবি চাওকচোন, এতিয়া আপোনালোকে শিকি কিনে আপোনালোকে পাৰফেক্টকৈ বনাই ইউটিউবত দিব নেকি? নিজেতো আপোনালোকে নিদিয়ে। এতিয়া কোনেও পাৰফেক্টকৈ বনাই ইউটিউবত নিদিয়ে। যোনে মানে এনেই বনায় ভিউজৰ কাৰণে জাষ্ট ভিডিঅ'টো দিয়ে, সেইবোৰ চাই কিনে আপোনালোকে কেনেকৈ পাৰফেক্ট হ'ব? সেইটো পাৰফেক্ট হ'ব নোৱাৰে। এইটো ব্যৱসায় কৰিম বুলি ভাবিলে প্ৰশিক্ষণ লৈ আগবঢ়াটো বহুত বেছি দৰকাৰ। কাৰণ আপোনালোকে নিজে জানিব লাগিব স্কিনৰ কাৰণে উপযোগী হোৱাৰ কাৰণে চাবোনটো কিমানখিনি ইনগ্ৰিডিয়েণ্টছ প্ৰয়োগ কৰিব লাগিব বা কিমান বছৰ ভালেই থাকিব চাবোনটো বনোৱাৰ পিছত। এতিয়া আপুনি বনাৰ লগে লগেতো আপোনাৰ গোটেইবিলাক চাবোন চেল নহ'বও পাৰে, 2-এদিন ৰখিব লাগিব পাৰে। সেই চাবোনটো আপোনালোকৰ ভালে থাকিব লাগিব। বছৰ আপোনালোকৰ মেনুফেকচাৰিং ডেটৰ পৰা এক্সপায়াৰ ডেটটো আপোনালোকৰ বছৰ থাকিব লাগিব, কেইবছৰ থাকে সেইটো দিব লাগিব। যদি আপোনালোকে গোটেইখিনি ডিটেইলছ নিদিয়ে তেতিয়া আপোনালোকে ব্যৱসায়টো কেনেকৈ কৰিব বা আপোনালোকে মাৰ্কেটিং কেনেকৈ কৰিব? সকলোখিনি জানিবৰ কাৰণে আপোনালোকে মাৰ্কেটিং কেনেকৈ কৰিব বা ব্যৱসায়টো আগবঢ়াই কেনেকৈ নিব বা যদি সৰু কৰি আছে তেতিয়াহ'লে ডাঙৰ কেনেকৈ কৰিব বা তাৰে লগত আপোনালোকে কিছুমান বস্তু আৰু এড কৰিব পাৰে। সকলোবোৰ জানি বুজি যদি ব্যৱসায় এটা নিজৰ আপোনালোকে এই ব্ৰেণ্ড এটা আগবঢ়াই নিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি আপোনালোকে ধুনীয়া কৰি প্ৰশিক্ষণ লৈ একদম কম মূলধন ইনভেষ্ট কৰি আপোনালোকে এই ব্যৱসায়টো কৰি থাকিব পাৰে। ধুনীয়া এটা মান্থলি ইনকাম হৈ থাকে, আপোনালোকেও নিজে স্বাৱলম্বী হ'ব পাৰে। যদি বিচাৰে স্ক্ৰীনত নাম্বাৰটো দিয়া আছে, অনলাইনো প্ৰশিক্ষণ ল'ব পাৰিব, আপোনালোকে যোগাযোগ কৰিব। হয়, আজি আপোনালোকক যে জনোৱাইছিলোঁ এও আহিছে নলবাৰীৰ পৰা। নলবাৰীৰ কোন ঠাই আৰু আপোনাৰ নামটো জনাব আৰু ক্লাছটো কৰি আপুনি কেনেকুৱা পালে সেইখিনি আপুনি জনাই দিয়কচোন। হয়, নমস্কাৰ বাইদেউ। মই মানে নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী হয়, হয়। গাঁও গুগুৰীহাটী। মোৰ নাম মিছ ৰাছিয়া বেগম। মানে মই এই মৌচম ইণ্ডাষ্ট্ৰী বাইদেউৰ পৰা এই ট্ৰেইনিংটো লৈ মোক খুব ভালে লাগিল। বাইদেৱে বহুত কি ধৰণৰ তাৰমানে মোক চাবোনৰ ট্ৰেইনিং বা মাৰ্কেটিং নলেজখিনিও আপুনি শিকিব পাৰিলে। বাকীখিনি মোক কেনেকুৱাকৈ ক'ত কেনেকুৱাকৈ বিক্ৰী কৰিব লাগে তেখেতে মোক গোটেইখিনি বুজাই দিছে ধুনীয়াকৈ। আৰু তেখেতৰ পৰা যিখিনি পৰামৰ্শ পালোঁ মোৰ খুব ভালেই লাগিল। আৰু এইখিনি লৈ ময়ো নিজে তাৰমানে এনেকুৱা এখন ব্যৱসায় কৰিম বুলি ভাবিছোঁ আৰু তাত যাতে মই স্বাৱলম্বী হ'ব পাৰোঁ। বাইদেউ যাতে মোক আশীৰ্বাদ দিয়ে। নিশ্চয়, আপুনি আমাৰ পৰা গোটেইখিনি শিকি ল'লে, মেটেৰিয়েলখিনিও ল'লে। এতিয়া আপুনি ব্যৱসায়টো আৰম্ভ কৰক গৈ কিনে নলবাৰীৰ পৰা। এতিয়া আমাৰ পৰা গোটেইখিনি ফুল ছাপোৰ্ট পাব। যিকোনো অসুবিধাত আপুনি আমাক পাব, যিকোনো অসুবিধাত আপুনি আমাক জনালে হ'ল। কিবা অসুবিধা হ'লে বাকী আপুনি যেন স্বাৱলম্বী হ'ব পাৰে তাৰে শুভকামনা জনালোঁ মৌচুম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা। ধন্যবাদ। ঠিক আছে বাইদেউ, ধন্যবাদ।